মহিলাৰ ঋতুস্ৰাৱ অৰ্থাৎ মাহেকীয়া হোৱাৰ সময়ত কি কি কাম কৰিব নালাগে। এবাৰ ক্ষীৰসাগৰত শেষনাগৰ হৰ্জাৰ ওপৰত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৱে জিৰণি লৈ আছিল। তেনেতে দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, আজি মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে। মোৰ এই প্ৰশ্নৰ সমাধান কেৱল আপুনিহে দিব পাৰিব। ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, তোমাৰ মনত যি প্ৰশ্ন উদয় হৈছে তুমি কোনো সংকোচ নকৰাকৈ সুধিব পাৰা। মই নিশ্চয় তোমাৰ প্ৰশ্নৰ সমাধান দিম। দেৱী লক্ষ্মীয়ে ক'লে, হে প্ৰভু, কি অভিশাপৰ বাবে মহিলাসকলে ঋতুস্ৰাৱৰ যন্ত্ৰণা সহ্য কৰিবলগীয়া হয় আৰু ঋতুস্ৰাৱী মহিলাই কি কৰিব লাগে আৰু কি কৰিব নালাগে যাৰ দ্বাৰা তেওঁ পাপ হোৱাৰ পৰা বাচি থাকিব পাৰে। ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, আজি তুমি মানৱ জাতিৰ মংগলৰ বাবে এটা অতি উত্তম প্ৰশ্ন সুধিছা। তোমাৰ এই সকলো প্ৰশ্নৰ উত্তৰ এটা পৌৰাণিক কাহিনীত পোৱা যাব। এই মহান কাহিনী শুনিলেই সকলো পাপ নাশ হয়। যিকোনো স্বামী স্ত্ৰীয়ে এই কাহিনী ভালদৰে শুনিলে সৌভাগ্য লাভ কৰে। সেয়েহে হে দেৱী, তুমিও এই কাহিনীটো ভালদৰে শুনা। দেৱী লক্ষ্মীয়ে ক'লে, হে প্ৰভু, আপুনি যিটো কাহিনীৰ কথা কৈছে মই সেই কাহিনীটো নিশ্চয় শুনিব বিচাৰোঁ। আপুনি অনুগ্ৰহ কৰি সেই কাহিনীটো কওক, মই নিশ্চয় মন দি শুনিম। ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, অতি প্ৰাচীন কালৰ কথা। মধ্য দেশত এখন বৰ ধুনীয়া চহৰ আছিল। সেই চহৰতে দেৱশৰ্মা নামৰ এজন ব্ৰাহ্মণ বাস কৰিছিল। দেৱশৰ্মাৰ সকলো শাস্ত্ৰ আৰু বেদৰ জ্ঞান আছিল। তেওঁ অত্যন্ত বুদ্ধিমান, গুণী আৰু ধৰ্মীয় কাম কৰিবলৈ সদায় সাজু আছিল। সকলো জাতিৰ মানুহে তেওঁক সন্মান দিছিল আৰু ভাল পাইছিল। তেওঁ প্ৰতিদিনে যজ্ঞ, দান ধৰ্ম আৰু সন্ধিয়া পূজা কৰিছিল। তেওঁ জীৱ-জন্তু, পুত্ৰ পৰিবাৰ, আত্মীয় স্বজন আৰু ধন সম্পত্তিৰে সমৃদ্ধ আছিল। দেৱশৰ্মাৰ পত্নী ভাৱনা অতি গুণী চৰিত্ৰ আৰু পতিব্ৰতা নাৰী আছিল। এদিন দেৱশৰ্মাই নিজৰ ঘৰত সত্যনাৰায়ণৰ পূজা আয়োজন কৰি নিজেই গৈ সকলো ব্ৰাহ্মণক নিমন্ত্ৰণ জনাইছিল। নগৰত বসবাস কৰা সকলো মানুহকে পূজা তথা ভোজনৰ বাবে মাতিছিল। সেই অনুসৰি পূজাৰ দিনা সকলো ব্ৰাহ্মণ তেওঁৰ ঘৰলৈ আহিল। দেৱশৰ্মাই সকলো ব্ৰাহ্মণকে ৰীতি নীতিৰে পাদ্য অৰ্ঘ্য দি সন্মান জনালে আৰু সকলো ব্ৰাহ্মণক ঘৰৰ ভিতৰলৈ মাতি ধুনীয়া আসনত বহিবলৈ দি সুমিষ্ট ভোজন পৰিৱেশন কৰিলে। ভোজন কৰোৱাৰ পাছত ভগৱানক স্মৰণ কৰি সকলো ব্ৰাহ্মণকে বস্ত্ৰ দান কৰি বিদায় দিলে। সেই ব্ৰাহ্মণসকলে দেৱশৰ্মাক আশীৰ্বাদ দি তাৰ পৰা গুচি গ'ল। ইয়াৰ পাছত তেওঁ পৰিয়াল, বন্ধু বান্ধৱী আৰু দুখীয়া আৰু ভোকাতুৰ মানুহক ভোজন কৰালে। এইদৰে সকলোকে ভোজন কৰাই পূজা সম্পূৰ্ণ কৰি ব্ৰাহ্মণে নিজৰ ঘৰৰ দুৱাৰৰ সন্মুখত থিয় হ'ল। তেনেতে তেওঁ দেখিলে যে তেওঁৰ ঘৰৰ সন্মুখত এজনী কুকুৰ আৰু এটা গৰুৱে কথা পাতি আছে। সেই ব্ৰাহ্মণে যেতিয়া কুকুৰ আৰু গৰুৰ গোটেই কাহিনীটো শুনিলে তেতিয়া তেওঁ বৰ আচৰিত হ'ল। সেই কুকুৰ আৰু গৰুটো আছিল তেওঁৰ পিতৃ-মাতৃ, যিয়ে পূৰ্বজন্মৰ পাপৰ বাবে এই জীৱনত কুকুৰ আৰু গৰু হৈ পৰিছিল। তেতিয়া সেই ব্ৰাহ্মণে মনতে ভাবিবলৈ ধৰিলে, এই দুজন সাক্ষাৎ মোৰ পিতৃ-মাতৃ, যিয়ে মোৰ ঘৰলৈ জীৱ-জন্তুৰ ৰূপত আহিছে। এই দুজনে বাৰু কি কাৰণে জন্তুৰ ৰূপ পালে? মই এতিয়া তেওঁলোকৰ উদ্ধাৰৰ বাবে কি কৰিম? এনেকৈ ভাবি ব্ৰাহ্মণে গোটেই ৰাতিটো শুব নোৱাৰিলে।
গোটেই ৰাতি ভগৱানক স্মৰণ কৰি চিন্তা কৰিবলৈ ধৰিলে। তেওঁ ভাবিলে, মোৰ পিতৃ মাতৃৰ পৰিত্ৰাণৰ উপায় কেৱল মহৰ্ষি বশিষ্ঠইহে ক'ব পাৰিব। সেয়েহে ৰাতিপুৱা হোৱাৰ লগে লগে দেৱশৰ্মাই গা পা ধুই বশিষ্ঠৰ ঋষিৰ আশ্ৰম পালেহি। এজন ব্ৰাহ্মণক আশ্ৰমত উপস্থিত হোৱা দেখা পাই ঋষি বশিষ্ঠই তেওঁক আদৰণি জনাই বহিবলৈ আসন দিলে। তাৰ পাছত বশিষ্ঠই সুধিলে, হে ব্ৰাহ্মণ, আজি আমাৰ আশ্ৰমলৈ কিয় আগমন ঘটিল? আপোনাক বহুত দুখী যেন লাগিছে। আপোনাৰ এই দুখৰ কাৰণ কি কওকচোন? দেৱশৰ্মাই ক'লে, হে মহৰ্ষি, আপোনাক প্ৰণাম জনাইছোঁ। আপোনাৰ দৰ্শন লাভ কৰি আজি মোৰ জন্ম সফল হ'ল। হে মহাত্মা, আজি মই এটা প্ৰশ্নৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। কেৱল আপুনিহে মোক এই দুখৰ পৰা উদ্ধাৰ কৰিব পাৰিব। মই অত্যন্ত দুখী আৰু দুৰ্বল হৈ পৰিছোঁ। বশিষ্ঠই ক'লে, হে ব্ৰাহ্মণ, দুখ নকৰিব। আপোনাৰ যি প্ৰশ্ন আছে নিসংকোচে সুধিব পাৰে। মই নিশ্চয়কৈ আপোনাৰ প্ৰশ্নৰ সমাধান দিবলৈ চেষ্টা কৰিম। তেতিয়া দেৱশৰ্মাই ক'লে, হে মহৰ্ষি, কালি মই মোৰ ঘৰত বিধিৱতভাৱে সত্যনাৰায়ণৰ পূজা অনুষ্ঠিত কৰিলোঁ আৰু অনেক ব্ৰাহ্মণ আৰু ভোকাতুৰ মানুহক ভোজন কৰালোঁ। তেনেতে মোৰ ওচৰলৈ এজনী কুকুৰ আৰু এটা গৰু আহিল। দুয়ো মোৰ ঘৰৰ সন্মুখত থিয় হৈ কথা পাতি আছিল। প্ৰথমে কুকুৰজনীয়ে ক'বলৈ ধৰিলে, হে স্বামী, আজি কি হ'ল শুনক। আমাৰ পুত্ৰৰ ঘৰত ব্ৰাহ্মণক খুৱাবলৈ থোৱা গাখীৰৰ পাত্ৰটোত এটা সাপে নিজৰ বিষ ঢালি দিছিল। যিটো দেখি মই বৰ চিন্তিত হৈ পৰিলোঁ, কিয়নো সেই গাখীৰৰ পৰাই খাদ্য ৰান্ধিব লগা আছিল। কিন্তু সেই বিষযুক্ত গাখীৰ খালে সকলো মানুহ মৰিব। সেইবাবেই সেই পাত্ৰত থকা সকলো গাখীৰ মই খালোঁ। কিন্তু বোৱাৰীয়ে যেতিয়া মোক গাখীৰ খোৱা দেখা পালে, তেতিয়া তাই মোক বহুত মাৰিলে, যাৰ বাবে মোৰ দেহৰ হাড় ভাঙি গ'ল। এতিয়া মোৰ দেহত বহুত বিষ হৈছে। সেইবাবেই মই লৰচৰ কৰিব নোৱাৰা হৈছোঁ। এই যন্ত্ৰণা মই সহ্য কৰিব পৰা নাই। কুকুৰজনীৰ কথা শুনি গৰুটো বৰ দুখী হৈ পৰিল। তাৰ পাছত সি তাৰ কাহিনী ক'বলৈ ধৰিলে, হে প্ৰিয়ে, এতিয়া মোৰ দুখৰ কথা কওঁ শুনা। পূৰ্বজন্মত মই এই ব্ৰাহ্মণৰ পিতৃ আছিলোঁ। আজি এই ব্ৰাহ্মণে অনেক মানুহক ভোজন কৰালে, কিন্তু তেওঁ মোৰ সন্মুখত ঘাঁহ এডালো নিদিলে, অলপ পানীও নিদিলে। এই কাৰণে মই বৰ দুখী হৈ পৰিছোঁ। তাৰ পাছত দেৱশৰ্মাই ক'বলৈ ধৰিলে, পিতৃ মাতৃয়ে এনেকৈ কুকুৰ আৰু গৰুৰ ৰূপত থাকি পতা কথা শুনি মোৰ বৰ দুখ লাগিছে। মই গোটেই ৰাতিটো শুব পৰা নাই। সকলো সময়তে চিন্তিত হৈ আছোঁ। মই কেতিয়াও কোনো পাপ কৰা নাই, সদায় সৎকৰ্ম কৰি আহিছোঁ। তথাপিও মোৰ পিতৃ মাতৃয়ে এনে দুখ কষ্টৰ সন্মুখীন হৈছে। সেইবাবেই আজি মই আপোনাৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ যোগশক্তিৰে জানি মোৰ পিতৃ মাতৃ কিয় এনে দুৰ্দশাত পৰিছে তাৰ কাৰণটো কওক, আৰু তেওঁলোকৰ পৰিত্ৰাণৰ বাবে মই কি কাম কৰা উচিত। তেতিয়া গুৰু বশিষ্ঠই ধ্যান কৰি সেই ব্ৰাহ্মণৰ পিতৃ মাতৃৰ পূৰ্বজন্মৰ কৰ্ম দেখি দেৱশৰ্মাক ক'বলৈ ধৰিলে, হে ব্ৰাহ্মণ, তোমাৰ পিতৃ মাতৃয়ে পূৰ্বৰ জন্মত গুৰুতৰ পাপ কৰিছিল। সেই পাপৰ বাবেই আজি তেওঁলোক এনে দুৰ্দশাত পৰিছে। দেৱশৰ্মাই ক'লে, হে গুৰুদেৱ, কি পাপে মোৰ পিতৃ মাতৃৰ এনে দুৰ্দশাৰ সৃষ্টি কৰিছে? অনুগ্ৰহ কৰি মোক বিতংভাৱে কওক, মই সেই কথা জানিব বিচাৰোঁ। তেতিয়া বশিষ্ঠ ঋষিয়ে ক'লে, হে ব্ৰাহ্মণ দেৱতা,
তোমাৰ যদি জানিবলৈ ইচ্ছা হৈছে তেন্তে মন দি শুনা। এই গৰুটো যি তোমাৰ পিতৃ হয় তেওঁ পূৰ্বজন্মত কুন্তি নগৰৰ এজন শ্ৰেষ্ঠ ব্ৰাহ্মণ আছিল। তেওঁ এদিন একাদশীৰ ব্ৰত পালন কৰি ভোজন কৰিছিল। একাদশীৰ ব্ৰতৰ দিনা তেওঁ দান বৰঙণিও কৰা নাছিল। তেওঁৰ ঘৰলৈ অহা গৰুবোৰক খাবলৈ নিদিছিল আৰু তেওঁ নিজৰ পূৰ্বপুৰুষৰ শ্ৰাদ্ধও সঠিকভাৱে কৰা নাছিল। তোমাৰ পিতৃয়ে পূৰ্বজন্মত তোমাৰ মাতৃৰ লগত মাহেকীয়াৰ সময়তে যৌন সম্পৰ্ক স্থাপন কৰিছিল আৰু এই পাপৰ কাৰণেই তেওঁ এই জন্মত গৰুৰ ৰূপ পালে। এতিয়া তোমাৰ মাতৃৰ কথা শুনা। তোমাৰ মাতৃয়ে ঋতুস্ৰাৱৰ সময়তো খাদ্য প্ৰস্তুত কৰিছিল। ঋতুস্ৰাৱৰ সময়তে ভগৱানক পূজা কৰিছিল, তুলসীত পানী দিছিল আৰু ঋতুস্ৰাৱ হোৱা স্বত্তেও তাই ভগৱানলৈ ভোগ আগবঢ়াইছিল। এইবোৰ কাৰণতে মহাপাপ সংঘটিত হৈছিল আৰু তোমাৰ মাতৃয়ে এই কুকুৰৰ জন্ম পালে। ঋতুস্ৰাৱৰ সময়ত মহিলা 3 দিন অশুদ্ধ হৈ পৰে। ঋতুস্ৰাৱৰ এই 3 দিনত মহিলাই পূজা কৰিব নালাগে। এই 3 দিনত এগৰাকী মহিলাই চুলিও ধুব নালাগে, অন্যথা স্বামীৰ আয়ুস কমি যায়। ঋতুস্ৰাৱৰ সময়ত গছ গছনি স্পৰ্শ কৰিব নালাগে। ঋতুস্ৰাৱ হোৱা মহিলাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা উচিত নহয়। ঋতুস্ৰাৱী মহিলাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষ ব্ৰহ্মহত্যাৰ পাপত পৰে। ঋতুস্ৰাৱ হোৱা মহিলাৰ কাপোৰ স্পৰ্শ কৰাজনেও পাপৰ ভাগিদাৰ হয়। ব্ৰহ্মহত্যাৰ পাপ ঋতুস্ৰাৱী নাৰীৰ শৰীৰত 3 দিন বাস কৰে আৰু চতুৰ্থ দিনা তেওঁ স্নান কৰি শুদ্ধ হয়। চতুৰ্থ দিনা গা ধোৱাৰ পাছত ঋতুস্ৰাৱী মহিলাই স্বামীৰ বাহিৰে আন কোনো পুৰুষৰ মুখলৈ চাব নালাগে। যদি স্বামী ওচৰত নাই তেন্তে সূৰ্যৰ দৰ্শন কৰিব লাগে। গুৰু বশিষ্ঠই ক'লে, হে ব্ৰাহ্মণ, এইবোৰ পাপৰ কাৰণেই তোমাৰ পিতৃৰ জন্ম গৰু আৰু মাতৃৰ জন্ম কুকুৰ হিচাপে হৈছে। ঋষি বশিষ্ঠৰ কথা শুনি দেৱশৰ্মাই ক'লে, হে মুনীশ্বৰ, এতিয়া মোৰ পিতৃ মাতৃৰ পৰিত্ৰাণৰ উপায় কওক। তেওঁলোকে কেনেকৈ মুক্তি লাভ কৰিব? তেতিয়া বশিষ্ঠই ক'লে, হে ব্ৰাহ্মণ, আপুনি যিকোনো অমাৱস্যাৰ দিনত পিতৃ মাতৃৰ পৰিত্ৰাণৰ বাবে শ্ৰাদ্ধ পাতি তৰ্পণ কৰক আৰু দান কৰক। গো মাতাক ভোজন কৰাওক আৰু পিতৃ মাতৃৰ পৰিত্ৰাণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। ঋষি বশিষ্ঠৰ পৰামৰ্শ অনুসৰি ব্ৰাহ্মণ দেৱশৰ্মায়ো সেই সকলোবোৰ কৰিলে, যাৰ বাবে তেওঁৰ পিতৃ মাতৃ সকলো পাপৰ পৰা মুক্তি লাভ কৰে। ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীক ক'লে, হে দেৱী, ঋতুস্ৰাৱী মহিলাই কি কি কাম কৰিব নালাগে আজি সেই বিষয়ে মই তোমাক সকলো ক'লো। মাতা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, আজি আপুনি মোক অতি গুৰুত্বপূৰ্ণ জ্ঞান দিলে। সেয়েহে মই আজি আপোনাক এই প্ৰতিশ্ৰুতি দিছো যে ঋতুস্ৰাৱৰ সময়ত পূজা কৰা অথবা স্বামীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা কোনো মহিলাৰ ঘৰত মই প্ৰৱেশ নকৰো। বান্ধৱসকল, ভগৱান বিষ্ণুৱে কোৱা এই কাহিনী অনুসৰি মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত এই কামবোৰ কৰা উচিত নহয়। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। জয় শ্ৰীকৃষ্ণ।